কৃষ্ণ 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 কৃষ্ণ। এয়া আমাক সন্তৰ উপদেশ গ্ৰহণ কৰিবলৈ কৈছে, সাধুৰ উপদেশ গ্ৰহণ কৰিবলৈ কৈছে। মহন্ত সাধু এই একে পৰ্যায়তে পৰে। গতিকে আমাৰ সন্তৰ উপদেশত হৰিচৰণে ভজিবলৈ কৈছে। আমাৰ কেতিয়াবা হয়তো হৰিচৰণ ভজাটো যিকোনো কথা, যেনেকে গুৰু লগা বিদ্যা পাঠি লগা কাৰ কথা আছে, আপুনি যিকোনো শিক্ষাৰ লগতে কোনোবাক আপুনি গুৰু হিচাপে গ্ৰহণ কৰিব লাগিব। গুৰুৰ উপদেশৰ যোগেদি আগবাঢ়িলেহে আপোনাৰ কোনো অসুবিধাৰ সৃষ্টি নোহোৱাকৈ আগবাঢ়ি যাব। প্ৰত্যেক ক্ষেত্ৰতে গুৰু আছে। নৃত্যৰে বোলক, গায়নৰে বোলক, বায়নৰে বোলক বা অন্যান্য সকলো ক্ষেত্ৰতে মানুহক প্ৰথমতে গুৰুৰ দ্বাৰা শিক্ষা লাভ কৰিব। সামান্য হয়তো আপুনি গুৰুতকে পাছত বহুত ওপৰলৈ গুচি যাব পাৰে, কোনো কথা নাই। কিন্তু সেইজনক আপুনি তাচ্ছিল্য কৰিব নোৱাৰে, কাৰণ তেওঁ দিয়া জ্ঞান কণেৰে আপুনি সিমানখিনি আগবাঢ়িব পাৰিছে। সন্তৰ উপদেশ লৈ হৰি ভজনা কৰা আৰু পৰম নিৰ্মল হৰিনামত আনন্দে মন মজাই ৰখা। এয়া আমাৰ মহাপুৰুষ মাধৱদেৱে কৈছে যে সন্ত উপদেশে হৰিনাম, হৰি চৰণত তুমি ভজনা কৰা, আৰু ভজনা কৰিলে তোমাৰ হৰিনামৰ নিৰ্মল যিটো আনন্দ, সেই আনন্দৰ ৰসত তোমাৰ মন মজি থাকিব। কাৰণ আমাৰ আগতেও আপোনালোকে পাইছে যে আমি সাধুখন অনুসৰণ কৰিবলৈ কৈছে। সেয়া আপোনালোকে উদ্ধৱ বান্ধৱৰ ওচৰতটো ভগৱন্ত কৃষ্ণই বিৰল স্থানত আছেই নে কোনো নায়েই, তথাপিতো আকৌ কাণে কাণে কৈছে। কৰ্ণত কমলতে কৃষ্ণে কৰি গপ্য কৈছে। তেতিয়া কাণত কথা কৈছে। ইমানখিনি কথা কোৱাৰ পাছতো আকৌ মুখখন কাণৰ ওচৰলৈ, উদ্ধৱৰ কাণৰ ওচৰলৈ লৈ গৈ ভগৱন্ত কৃষ্ণই কৈছে, মাধৱে বলন্ত সখী শুনা পৰিছে, পঢ়ে যেবে শাস্ত্ৰ সবত জানি চাৰিবে, তথাপি কৰিব নোৱাৰে আমাতো ভকতি, নগয়া নৰ যেবে সন্তৰ সংগতি। এতেকে সেইবোৰ শাস্ত্ৰ জানিলেও নোৱাৰে। মাধৱে বলন্ত সখী শুনা পৰিচ্ছেদ, পৰিচ্ছেদ মানে মই তোমাক সামৰণি তত্ত্বটো কওঁ, শুনা পৰিচ্ছেদ। পঢ়ে যেবে শাস্ত্ৰ সবত জানি চাৰিবে, ইমান শাস্ত্ৰ পঢ়ক, চাৰিবেদ আদি পঢ়ক, কৰিবে নোৱাৰে মত তথাপি ভকতি, নলয়ৰ নৰজেমে সন্তৰ সংগতি। গতিকে সন্তৰ সংগ নললে, সাধু সংগ নললে কেতিয়াও মোক ভক্তি কৰিব নোৱাৰে। সেইকাৰণে তেওঁ কাণে কাণে কৈছে যে নাহিক উপায় সখী সুসংগক কৰি। সুসংগৰ বাহিৰে আমাৰ কোনো উপায় নাই। সেইদৰে আপোনালোকে এই পলাদেও তেওঁ দৈত্য শিশুসকলক উপদেশ দিছে যে বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মতে, লৈয়া উপদেশ মাধৱ আৰাধিবা, যতেক সুকৃতি মানে কৃষ্ণতে আদৰিবা, কৃষ্ণ কথা শ্ৰৱণত শুদ্ধ হইব মন, সৰ্বদায় কৰিব কৃষ্ণৰ কীৰ্তন। সেইকাৰণে মানে মহাপুৰুষ মাধৱদেৱে এইটো কথা গুৰুত্ব দিছে যে আমাৰ গুৰু সেৱা নকৰাকৈ, গুৰু নোলোৱাকৈ আমাৰ কেতিয়াও ভক্তি আগবাঢ়িব আমি নোৱাৰো। এতিয়া আমাৰ কিছুমানে এতিয়া ধৰক এই গুৰু ভটিমাটো কওঁতে আমি পঢ়িছো, বহুতে গায় বিনা গুৰু চৰণে বুলি লিখি গায়, বহুতে বিনা গুৰু নহয়। মহাপুৰুষ মাধৱদেৱে সেইটো বিনে গুৰু চৰণে লিখিছে। বিনা বুলি কলে এইটো বহু বচনত পৰিব যে মহাপুৰুষ মাধৱদেৱে অকল এজন গুৰুৰ কথাহে কৈছে। সেইকাৰণে এইটো বিনা নহয়, বিনে গুৰু হব লাগে। আমাৰ লিখনি বিলাকত বহুততে ভুল হৈ আছে। বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহো নহয়, ওহি পৰম তত্ত্ব বেদক বাণী জানি নকৰ বিৰাম, ধৰ্মক কৰ্মক গৰ্বক চুৰি ৰাখিব নৰাম, যিটো আছে তাত আচলতে এইটো বিনা নহয় বিনে গুৰু হব লাগে। কাৰণ এজন গুৰুৰ আমাৰ সিদ্ধান্ত দি থোৱা আছে যে শংকৰদেৱৰ বাহিৰে গুৰু নাই, এইটো যুগতো নাই, আগৰ যুগতো নাছিল, আৰু পৰৱৰ্তী কালতো নাই। গতিকে শংকৰদেৱে আমাৰ সৰ্বকালৰ পৰম গুৰু। গতিকে গুৰুৰ কৃপা নোহোৱাকৈ, গুৰুৰ সংগ নোহোৱাকৈ আমি কেতিয়াও ভক্তি মাৰ্গত আহিব নোৱাৰো। সেইকাৰণে ইয়াত মহাপুৰুষ মাধৱে কৈছে যে সন্ত উপদেশে হৰি চৰণে ভজিও, হৰি নামত নিৰ্মল আনন্দে মজিও। যে হৰি নাম নিৰ্মল আনন্দ ৰসত তোমাৰ মন মজাই ৰাখা। মজিবলৈ হলে সেইখিনি কৰিবই লাগিব, তাৰ বাহিৰে কোনো উপায় নাই। কাৰণ নাম লৈ থাকিলে নামে কাৰ্যবোৰ সাধি দিয়ে, আৰু সাধি যায়টো এফালৰ পৰা। নাম লৈ থাকিলে আমাৰ নামে কাৰ্যবোৰ সাধি যায়। সেই কথাকে ইয়াত মহাপুৰুষ মাধৱদেৱে কৈছে যে ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম, জনম সাফল হৌক জপা অবিশ্ৰাম। অবিশ্ৰাম মানে বিশ্ৰাম নোহোৱাকৈ নিৰন্তৰ ভাৱে ঈশ্বৰৰ নামে ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম, এই নাম
নিৰন্তৰভাৱে মানে অন্তৰবিহীনভাৱে বিশ্ৰামবিহীনভাৱে অবিশ্ৰামভাৱে আমাক জপ কৰিবলৈ কৈছে, নাম লৈ থাকিবলৈ কৈছে, নিৰন্তৰভাৱে নাম লৈ থাকিবলৈ কৈছে। আপুনি মানস ভাৱে লওক, যেনেকে লওক, আমি নিৰন্তৰভাৱে ঈশ্বৰৰ নাম লৈ থাকিবলৈ কৈছে, তেতিয়াহে জন্ম হেনো সফল হব। নহলে নাম নললে কি হব, আমাক মায়াই আৱৰি ধৰিব। নাম থাকিলে মায়া আহিব নোৱাৰে, কালেও দিগদাৰ কৰিব নোৱাৰে, কলিও একো কৰিব নোৱাৰে, যমে একো কৰিব নোৱাৰে, কোনো একো কৰিব নোৱাৰে। কিন্তু নাম এৰি দিলে এই চাৰিওফালৰ পৰা এইবিলাকে বেৰি থাকে। কাৰণ যম, কাল, মায়া, মৃত্যুৱে বেৰি আছে বা গজালি বেৰি। এনে জীৱক কোনে ৰাখিব পিনাকী প্ৰময় হয়। এতেকে আমাৰ এইবিলাকে আমাক জোপ লৈ আছে। আমি কি ভুল কৰো, কি কৰো, তালৈ তেওঁলোকে অপেক্ষা কৰি আছে। সেইমতে তেওঁলোকে কৰিব। কাৰণ মানে আমাৰ ওপৰত তেওঁলোকৰ অনুশাসন নাই। তেওঁলোকে আমাৰ ওপৰত একো কৰিব নোৱাৰে, সেইবিলাকে যম, কাল, মায়া, কলি এইবিলাকে। কিন্তু আমি যদি কিবা মানে ভক্তি মাৰ্গত গৈ যদি ভুল কাৰ্যত জড়িত হৈ পৰো, ঈশ্বৰৰ নাম লবলৈ এৰি দিওঁ, তেতিয়াহ'লে কিন্তু তেওঁলোকে সেইবিলাক সুবিধা গ্ৰহণ কৰে। সেইকাৰণে আমাক কৈছে যে ৰামকৃষ্ণৰ নাম নিৰন্তৰভাৱে তুমি লোৱাৰ চেষ্টা কৰা, অবিশ্ৰামভাৱে জপ কৰি থাকা। তেতিয়া তোমাৰ মানে নিৰন্তৰভাৱে লৈ থাকিলে তোমাৰ যিটো কাৰ্য সেইটো সিদ্ধ হ'ব। আমাৰ এনেওতো আপোনাক কৈছেই যে ঈশ্বৰৰ নাম যদি লৈ থাকা তেতিয়াহ'লে সাত কাৰ্য সাধিবে লেখা। যিজনে তাক আমাৰ মহাপুৰুষ শংকৰদেৱে লিখিছে, পৰম বান্ধৱ শৰীৰৰ নাম, যিজনে তাক লয় অবিশ্ৰাম, তাৰ সাত কাৰ্য সাধিবে দেখা, প্ৰতিপতি লোৱা সাতৰ ৰেখা। গতিকে সাতটা কাৰ্য কৰিলে, প্ৰথমে ধৰিবে পাতকচয়, কৰিবে মহাপুণ্য অভ্যুদয়, কৰাইবে বিষয়ত বিৰকতি, কৃষ্ণত বহাইবে প্ৰেম ভকতি, উপজাইবে আদি বৈষ্ণৱী জ্ঞান, মায়াকো কৰিবে দহি নিৰ্যান, চৈতন্যময় পূৰ্ণানন্দ হৈ থৈবন্ত তেন্তে এৰে একে কৰি। গতিকে ঈশ্বৰৰ সৈতে একে হৈ যাব, তেতিয়াহে নাম উপশান্ত হব। গতিকে অবিশ্ৰাম লৈ থাকিলে কি হব, সেই কথাটো মহাপুৰুষ শংকৰদেৱে এয়া আপোনালোকৰ নাম পৰাধত এয়া বৰ্ণনা দি থৈছে। গতিকে আমি নিৰন্তৰভাৱে ঈশ্বৰৰ নাম লোৱাৰ চেষ্টা কৰিব লাগে। তেতিয়া আমাৰ জন্মটো, আমাৰ এই মানৱ জীৱনটো আমাৰ সাৰ্থক হব, সফল হব। এয়া মানৱ পুৰুষে কৈছে। কৃষ্ণ বাদ যাওকচোন। কৃষ্ণ মাধৱ মাধৱৰ ৰাংগা দুই চৰণে ধৰিয়া, ৰাম নামৰ পিউ অঞ্জলি ভৰিয়া, গুণময় সাধ্য সাধন কপৰি হৰি, কৃষ্ণ কথাৰ পিউ কৰ্ণাঞ্জলি ভৰি, কৃষ্ণ কথাৰ পিউ কৰ্ণাঞ্জলি ভৰি। কৃষ্ণ 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 কৃষ্ণ। এয়া মাধৱৰ ৰঙা দুই চৰণে ধৰিয়া, ৰাম নামৰ ৰসপিও অঞ্জলি ভৰিয়া। এইবিলাক আচলতে ভিন্ন ভিন্ন ইয়াৰ মানে পদেৰে মহাপুৰুষ মাধৱদেৱে একেখিনি কথাকে আমাক সদায় কৈ আহিছে। আমাক যাতে হৃদয়ত সাঁচ পৰি যায়, হৃদয়ত একেবাৰে সোমাই পৰে, তাৰ কাৰণে এয়া বেলেগ বেলেগ ধৰণে বেলেগ বেলেগ মানে ইয়াত উদাহৰণ দি দি এইখিনি ব্যক্ত কৰাৰ চেষ্টা কৰিছে। মাধৱৰ ৰঙা দুই চৰণে ধৰিয়া, ভগৱন্তৰ অৰ্থাৎ মাধৱ শব্দটো আপোনালোকে জানে, মা পদে দেৱী লক্ষ্মীক বোলয়ত আহাৰৰ স্বামী ঈশ্বৰ। গতিকে মাধৱৰ দুখানি চৰণত ধৰি, চৰণ ৰঙা বুলি কেলে কৈছে, ভগৱন্তৰ হেনো চৰণতল অৰুণ বৰ্ণৰ, অৰুণ চৰণ তলে হৰি কমলাপতি সত্যে সত্যে পখিলো শৰণ। গতিকে তেওঁৰ চৰণতলক অৰুণ বৰ্ণৰ বুলি কৈছে। ৰঙা এক অৰুণ, ৰঙা একে ধৰণৰ ৰঙা শব্দটোৱে তেজাল ৰঙা বুজোৱা নাই, অৰুণ বৰ্ণক বুজাইছে। আৰু ভগৱন্তৰ
চৰণ তলক আকৌ অৰবিন্দৰ লগত তুলনা কৰিছে। অৰবিন্দ মানে পদুম ফুল, এতেকে ভগৱন্তৰ চৰণ দুখানি হেনো পদ্ম সদৃশ। আপোনাৰ সবে প্ৰথমতেই কীৰ্তন যেতিয়া গায়, কীৰ্তন গাওঁতেও কৃষ্ণই বাসুদেৱে তাতে সেইটো তত্ত্ব আপোনালোকে পাইছে। সেই কৃষ্ণ সেই বাসুদেৱ দৈৱকী নন্দন হৰি নমনন্দ গোপৰ কুমাৰ কৃপাময় শ্ৰী গোবিন্দ তেজুপদ অৰবিন্দ কৰময় লক্ষ্য নমস্কাৰ পদ্ম সম নাভিজাৰ প্ৰণাম বাৰম্বাৰ নম পদ্ম দিব্যমালা ধাৰী নম পদ্ম সমানেত্ব পদজাৰ শতপত্ৰ নম ভকতৰ ভয় হাৰি। এনেকে ভগৱন্তৰ দুখানি চৰণক শতপত্ৰৰ লগত শতপত্ৰ বুলি ক'লেও পদুমকে বুজায়, আৰু এই মানে পদ্ম সদৃশ বুলি ক'লেও সেই ভগৱন্তৰ চৰণকে বুজায়, অৰবিন্দ বুলি ক'লেও ভগৱন্তৰ চৰণ ৰঙা অৰ্থটোকে ব্যৱহাৰ কৰিছে। সেইকাৰণে মাধৱৰ ৰঙা দুই চৰণে ধৰিয়া ৰাম নামৰ ৰসপিও অঞ্জলি ভৰিয়া। অঞ্জলি মানে কৈ আমি হাত দুখন একেলগ কৰি লৈ যেতিয়া তাত কিবা পানী চৰু হিচাপে একেলগে লৈ যদি আমি মুখে আমি তেনেকৈ আগত আজিকালিৰ যুগতহে পাত্ৰবোৰ হৈছে, আগৰ যুগত আমি কৰবাত পিয়াহ লাগিলে এনেকৈ পানী আমি দুইখন হাত একেলগ কৰি পেলাই এনেকৈ লৈ পেলাই আমি মানে এইফালে মুখখন দি পেলাই এনেকে চলু হিচাপে পিছিলো। সেইকাৰণে সেইটো অঞ্জলি বুলি কোৱা হয়। দুইখন হাত একেলগ কৰি যেতিয়া মানে তাৰ মাজত কিছু ৰস লৈ বা জল লৈ পেলাই যদি মুখত দি পান কৰা হয়, সেইটোকে অঞ্জলি হিচাপে কোৱা হৈছে। সেই অঞ্জলি লগত ইয়াক তুলনা কৰিছে যে ৰাম নাম এটা ৰসৰ লগত তুলনা কৰিছে। সেই ৰস আমি পান কৰিব দুই ধৰণে পাৰো, এবিধ মুখেদি পান কৰিব পাৰো আৰু কাণেদি পান কৰিব পাৰো। এতেকে ইয়াত মুখেৰে পান কৰাৰ কথা এই প্ৰথমে কলে অঞ্জলি কৰি, অৰ্থাৎ ৰাম নাম আমি মুখেৰে লবলৈ কৈছে, অঞ্জলি ভৰিয়া লবলৈ কৈছে, ৰসেৰে লবলৈ কৈছে, আনন্দৰে লবলৈ কৈছে। কাৰণ নাম লোৱা আৰু আনন্দ মনেৰে লোৱাৰ মাজত বহুত পাৰ্থক্য আছে। এনে লব লগে কাৰণে লৈছে। কৰবাত ধৰক আপুনি বহুত লোক বহি আছে, এজনে অ হৰি হৰি বুলি ক'লে আনজনো অহৰি কৈছে, কিন্তু কৈছে যদিও তেওঁ তাৰ মনটো প্ৰৱেশ কৰা নাই, তাত আনন্দ লভা নাই। তেওঁ হৃদয়ত যিটো আনন্দ ভাৱ আহি জাগৃত হব লাগে সেইটো হোৱা নাই। এতেকে এনেই লোৱাটো নহব, পৰম আনন্দৰে যেতিয়া লব, ৰসিক ভাৱেৰে যেতিয়া লব, তেতিয়া সেইটোক মানে আনন্দ ৰসৰ বুলি কৈছে। যে ভকতি আনন্দ ৰস মাগো এক বিন্দু, এইটো ভকতি আনন্দ ৰসলে পৰিৱৰ্তন হৈ যায়। এতেকে সেই তেনেকে ৰাম নাম ৰস যদি নিৰন্তৰ ভাৱে আপুনি মুখত মানে ৰস লোৱা দি যদি লৈ থাকিব পাৰে, লৈ থাকিলে কি লাভ হব, যে তাৰ আপুনি তেতিয়া অন্য পাছৰটোত কলে যে গুণময় খাদ্য সাধন আকৌ পৰি হৰি কৃষ্ণ কথা ৰস পিও কৰ্ণাঞ্জলি ভৰি। ইয়াক কাণেৰে পান কৰাৰ কথা কৈছে। কাণকো এক অঞ্জলিৰ লগত তুলনা কৰিছে। যে আপুনি কোনোবাই হৰিনাম গাইছে, আপুনি একান্ত মানে কাণখন সেইফালে দি যদি আপুনি শ্ৰৱণ কৰে, তেতিয়া আপুনি তাতে পৰম আনন্দ লাভ কৰিব। গতিকে আমি কাণ বিলাক মধুৰ কথা শুনি ভাল পাওঁ, শ্ৰুতি মধুৰ কথা শুনি ভাল পাওঁ, বা অন্যান্য ৰসিক কথা শুনি ভাল পাওঁ। প্ৰকৃততে কাণখনে হৰিৰ কথা শুনি, হৰিৰ নাম শুনি, হৰিৰ চৰিত্ৰ শুনি, হৰিৰ গুণনাম লীলাজক চৰিত্ৰ এইবিলাক শুনিহে আচলতে ভাল পাব লাগে। যাৰ কাণে হৰিৰ কথা শুনি ভাল পায়, ঈশ্বৰৰ নাম শুনি ভাল পায়, তেতিয়াহলে তেওঁৰ জীৱনটো ধন্য। ইয়াত ধন্য হব বুলি কৈছে। কৃষ্ণ কথা ৰস পিও কৰ্ণাঞ্জলি ভৰি। কৰ্ণক পান কৰি মানে কৰ্ণখন দুফাল কৰি নহয়, কৰ্ণখন দুফাল কৰি মানে দুটা কথা যদি আপুনি কাণে একেমতে একে সময়তে শুনে, তেতিয়া এটাইও আপোনাৰ ক্ৰিয়া নকৰে। সেইকাৰণে একান্ত ভাৱে যিটো কথা হৰিনাম লৈছে তাত যদি একান্ত ভাৱে সেইটো আমি তালৈ কাণ দি শুনো, তেতিয়াহলে আমাৰ লাভ হব। কাৰণ আমি লোকে গাইছে, লোকে শ্ৰম কৰিছে, লোকে কষ্ট কৰিছে, আপুনি নোগোৱাকেই আপোনাৰ কাণেদি গৈ আপোনাৰ মহা কাৰ্য সম্পাদন কৰিছেগৈ। হৃদয়ৰ ঘৰত নাম হৃদয়ত প্ৰৱেশ কৰিছে। কাৰণ মহাপুৰুষ মাধৱদেৱে এফাকি ঘোষাত লিখিছে যে আমাৰ হৰি কাণেৰে শুনায়। আমাৰ হৰি কোনোবা মূৰ্তি যে নাই, তাতে সেই বাক্যতে প্ৰমাণ পোৱা যায়। চকু পথে ভকতৰ ইয়াৰে প্ৰৱেশী হৰি নহয়, কৰ্ণপথে মানে হৰি হৃদয়ত প্ৰৱেশ কৰে। কৰ্ণপথে হৰি হৃদয়ত প্ৰৱেশ কৰি দুৰ্বাসনা হৰে সমস্ত। আমাৰ দুৰ্বাসনা বিলাক নাই কৰি দিয়ে। গতিকে কৰ্ণপথে হৰি যাবলৈ হলে হৰি নামে সোমাব পাৰিব কাণেদি। সেইকাৰণে হৰি নাম এটা হৰি ৰূপ, সেই ৰূপেৰে গৈ পেলাই হৃদয়ত প্ৰৱেশ কৰি আমাৰ হৃদয়ত থকা দুৰ্বাসনাবোৰ, বেয়া ভাৱবোৰ নাইকিয়া কৰি হৃদয়খন
পবিত্ৰ কৰি ল'ব। সেইকাৰণে আমাক নিৰন্তৰভাৱে হৰি কথা শ্ৰৱণত আগ্ৰহী হ'বলৈ কৈছে। যিমান পৰা যায় কোনোবাই হৰিনাম লৈছে, কি কোৱাই আলোচনা কৰিছে, বিতৰ্কলে নগৈ হৰি কীৰ্তন যদি কৰিছে, আপুনি একান্ত মনে সেইখিনি শ্ৰৱণ কৰক। কোনে লৈছে, কিয় লৈছে, সেইবোৰ প্ৰশ্ন আমাক নাহে। আমাৰ নামটোহে আমি ভাল পাওঁ। গতিকে তেওঁলোকে নাম লৈছে, তেওঁ চাণ্ডাল নে, তেওঁ ব্ৰাহ্মণ নে, তেওঁ কি লৈছে ক'ব নোৱাৰো, কিন্তু আপুনি নামটোহে শুনিছে। গতিকে নাম শুনাত আমাৰ কি অসুবিধা আছে? আমি আকৌ ভাগ কওঁ, সেইবোৰ বোলে নাম লৈছে, মানুহক কোনোমতে উলিয়াই দিলে। এখনত পৰাশৰ সংগীতত ক'ৰবাত লিখিলে যে মানে এইবোৰ শিয়ালৰ ৰাও। গতিকে সেইবোৰ নহয়, ঈশ্বৰৰ নামক আমি শিয়ালৰ লগত তুলনা কৰিব। আমি নামটো, আমি নাম ভাল পাওঁ, নামটোহে আমি ভাল পাইছো। কোনোবা অন্য ফালেও যদি নাম গাইছে, আমি নামহে শুনিছো, তেওঁলোকৰ সংগ নাই নহয়। তেওঁলোকে সংটোত গণ্ডগোল হ'ব পাৰে, সংগত কৰা কৰ্মবোৰ হয়তো বেয়া হ'ব পাৰে, তেওঁলোকে হয়তো অন্য অপদেৱতা উপাসনা কৰিব পাৰে বা নীতি নিয়ম বহিৰ্ভূত কাম কৰিব পাৰে, কিন্তু তেওঁলোকৰ মুখেদি যিটো নাম উচ্চাৰণ কৰিছে, সেই নামটো আপুনি শ্ৰৱণ কৰাত আপোনাৰ কোনো অসুবিধা নাই। কাৰণ আমি নাম ভাল পাওঁ, ভগৱন্তই তেনেকে নাম ভাল পায়। ভগৱন্তই কোনে নাম লৈছে সেইটো নাচাই নাম ভাল পায়। হলেও সেই নামৰ তেওঁ প্ৰিয় হলেও কোনোবাই নাম ললে হয়তো তেওঁ দেখিব যে তেওঁৰ শীতটো আছে এটাত, মুখেৰে গাইছে নাম, হয়তো তেওঁ নাহিব পাৰে, কিন্তু আমাৰ কাৰণে সেই নামে নিশ্চয় কাম কৰিব। কাৰণ নামটো আমাৰ, আমি নাম প্ৰিয়, আমাৰ কাৰণে যদি নাম সোমোৱাৰ লগে লগে আমাৰ হৃদয়খন পৰিষ্কাৰ হব, মন প্ৰাণ আনন্দিত হব, তেতিয়া আমাৰ জীৱনটো সফল হব। কৃষ্ণ বাপ যাওকচোন। কৃষ্ণ মাধৱ। যত জীৱ ৰাখি ফুৰে কুশল কসাই, হৰি নাম বিনে তাৰ মহালাভ নাই। হৰি গুণ গাৱন্তে কিঞ্চিতো নাহি দুখ, গুছে ভয় মিলয় ৰমানন্দ সুখ, গুছে ভয় মিলয় ৰমানন্দ সুখ। কৃষ্ণ মাধৱ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমাৰ এই 433 নম্বৰ ঘোষাফাকি গাওঁতে আমাৰ এটা কথা থাকি গৈছে, সেইকাৰণে আমি পুনৰ আপুনি সেইখিনি ব্যক্ত কৰিছো যে এটা বাক্য আছিল যে গুণময় খাদ্য সাধন আকপৰি হৰি, কৃষ্ণ কথা ৰস পিও কৰ্ণাঞ্জলি ভৰি। এতিয়া গুণময় খাদ্য সাধনা কথাটো থাকি গল। এতিয়া গুণময় খাদ্য সাধনা মানে আমি আমাৰ সাধ্য নকৰি কিছুমান আমি সাধনা কৰিব পাৰো। যেনে আমি তপো কৰিব পাৰো, জপ কৰিব পাৰো, দান কৰিব পাৰো, তীৰ্থযাত্ৰা কৰিব পাৰো, অন্যান্য বহুত অনুষ্ঠান কৰিব পাৰো। এইবিলাক আমাৰ সাধ্য অনুসৰি হয়, টকা পইচা খৰচা হব, শ্ৰম হব। এতেকে এইবোৰ গুণময় বুলি কৈছে। গুণময় মানে তিনি গুণময়। গতিকে আমাৰ বেদৰ পৰা কিছুমান নিয়ম নীতি সমাজত উলিয়ালে যে বেদৰ যিটো জ্ঞান মাৰ্গ, সেইবিলাক তপ জপ যাগ যজ্ঞ এইবিলাকৰ কথা কলে, আৰু বেদৰ পৰা যিবোৰ কৰ্ম মাৰ্গ হল সেইবিলাকত তেনেকৈ যাগ যজ্ঞ পূজা পাতলৰ কথা কলে। গতিকে এইবিলাক গুণময় খাদ্য সাধনা। এতিয়া এইবোৰ তিনি গুণময়। গতিকে তিনি গুণময় খাদ্য সাধনাবোৰ পৰিহাৰ কৰিবলৈ কৈছে। এনেকে আমাক তাৰ বদলি মানে গুণময় খাদ্য সাধনা পৰিহাৰ কৰিবলৈ কৈছে। যিমান বিলাক আছে গুণময় খাদ্য সাধনা, তপ জপ যাগ যজ্ঞ দান পুণ্য যিবোৰ কৰিবলগীয়া আছে, এইবিলাক আমি কৰিবলৈ চেষ্টা কৰিবলৈ আমাক হাক দিছে। এইবিলাক তোমাৰ সমস্ত বাদ দিয়া। কষ্ট কৰি তীৰ্থলৈ যাব নালাগে, কষ্ট কৰি তপ কৰিব নালাগে, কষ্ট কৰি ব্ৰত কৰিব নালাগে, কষ্ট কৰি স্নান কৰিব নালাগে, কষ্ট কৰি দান দক্ষিণাও দিব নালাগে। কাৰণে একো নকৰি তুমি মাত্ৰ
পবিত্ৰ ভাৱেৰে ভগৱন্তৰ পৰম মংগল নাম তুমি কীৰ্তন কৰা, তেতিয়া সেইবিলাকৰ তুমি সাধনাৰ ফল এনেই তুমি লাভ কৰিব পাৰিবা। সেইটো অৰ্থত ইয়াত কৈছে। এতিয়া আমাৰ ঈশ্বৰৰ নামটো হ'ল নিৰ্গুণ, সেইবোৰ গুণময় খাদ্য সাধনা, সেইবিলাক তিনি গুণময় বেদ বন পৰিহৰা। এতেকে তিনি গুণময়ৰ যিটো বেদে যিবোৰ কৈছে সেইবিলাক সমস্ত ত্যাগ কৰি তুমি মত শৰণ লোৱা বুলি উদ্ধৱক কৈছে। যে এতেকে উদ্ধৱ সখী তেজা বেদ পন্থা, জীৱা জানা শুনা বেৰা নগ্ৰন্থা, একেমতে মাত্ৰ তুমি লৈক শৰণ, নকৰিবা ভয়ৰে কৰিব ৰক্ষণ। এতেকে আমাৰ এই নাম হৈছে নিৰ্গুণ। হে কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞানৰ খণ্ডিত, আৰু যত কৈতো তোমাৰ বিনোদৰ ৰূপ চৰাচৰে মায়াৰ কল্পিত। তজু গুণ নামক কেৱল নিৰ্গুণ মাত্ৰ, তজু গুণ নামক কেৱল নিৰ্গুণ মাত্ৰ, আৰু সমস্তে গুণময়। এতেকে জানাহি তোমাৰ নামত প্ৰভু কৰিলো সাৰক্ষী পাময়। যদি সেইবিলাক তপজপ যাগযজ্ঞ বিলাক যদি গুণময় হয়, তেতিয়াহ'লে নিৰ্গুণ কি? নিৰ্গুণ বোলে তজু গুণ নাম, ভগৱন্তৰ পৰম মংগল গুণ নামেই হৈছে একমাত্ৰ নিৰ্গুণ তত্ত্ব বস্তু। নিৰ্গুণ তত্ত্ব বুলি কৈছে তজু গুণ নামক কেৱল নিৰ্গুণ মাত্ৰ। এতেকে সেই ভগৱন্তৰ পৰম মংগল গুণনাম বস্তু আমি এই কৃষ্ণ কথা ৰস কৰ্ণাঞ্জলি পান কৰিবলৈ ইয়াত কৰিব। ইয়াৰ পাছতে এতিয়া কৈছে যে যত জীৱ ৰাশি ফুৰে কুশলক চাই, হৰি নাম বিনে কাৰো তাৰ মহালাভ নাই। কাৰণ আপুনি আমাৰ হৈছে কি, আমি ৰাতিপুৱা শুই উঠাৰ পৰা সকলোৱে তেওঁলোকৰ কেনেকৈ ক'ত লাভ হয়, কেনেকৈ লাভ কৰিব পাৰি, কিবা আজি দিনটোত কি হব, তেনেকুৱাকে আমি ভাবো ৰাতিপুৱা শুই উঠাৰ পৰা। কাৰণ ৰাজনীতিবিদসকলে তেওঁ ৰাজনীতিৰ ক্ষেত্ৰখনত কেনেকে আগবাঢ়িব পাৰিব, ব্যৱসায়িক লোকসকলে ৰাতিপুৱাই তেনেকে সেৱা ভক্তি কৰি পেলাই যাতে আজি দোকানখন ভালকে চলে, বেপাৰ বাণিজ্য ভাল হয়, কিবা অলপ পইচা বেছিকে পাওঁ, তেনেকৈ প্ৰতিজনেই মানে নিজৰ নিজৰ কৰ্ম ক্ষেত্ৰত যাতে দিনটো সুকলমে পাৰ হয়, তাত যে তেওঁ যে লাভৱান হয়, এই কথাটো চিন্তা কৰে, প্ৰতিজনে কৰে। সেইদৰে জীৱ জন্তু বিলাকে ৰাতিপুৱা আমাতকে সোনকালে শুই উঠে সিহঁতে আহাৰ বিচাৰি দৌৰি ফুৰে, ক'ত ভাল আহাৰ পায় কি পায়, এনেকে আহাৰ খাবলৈ দৌৰি ফুৰে। তেওঁলোকৰ উদ্দেশ্যটো সেইটোৱে সকলো জীৱ। মানুহৰো তেনেকৈ প্ৰতিজনে সেইধৰণে চিন্তা কৰি ৰাতিপুৱাৰ পৰা দিনটোৰ কাৰ্যসূচী পাতনি মেলে। কিন্তু ইয়াত মহাপুৰুষ মাধৱদেৱে কৈছে যত জীৱ ৰাশি ফুৰে কুশলক চাই, নিজৰ মংগলৰ কাৰণে, কুশলৰ কাৰণে, নিজৰ উন্নতিৰ কাৰণে, নিজৰ লাভৰ কাৰণে, মানে তেওঁৰ দিনটো যে ভালে যায় সেই কথা মানে তেওঁলোকে চাই। বহুতেতো ৰাতিপুৱা বাতৰি কাকতখনত ৰাশি ফলটোকে চাই লয় আৰু সেইমতে তেওঁ অগ্ৰসৰ হয়। এই যে মানুহে যে ভাবে কুশলৰ কথা, এতেকে কৈছে যে সেইবোৰ সকলো মিছা। এইবিলাকৰ পৰা তোমাৰ একো লাভ নহয়। তোমাৰ মহালাভ তেতিয়াহে হব, হৰি নামৰ বিনে তাৰ মহালাভ নাই। লাভ প্ৰকৃত লাভ নহয়, এইটো কিবা এটা পালা, কিবা এটা আকৌ গুচি গল। কোনোবা এদিন সন্মান দিলে আকৌ তুমি অসন্মানিত হলা। তুমি যেনিবা ক'ৰবাত ভাল পদ এটা পাই গলা, এজন মানুহ যেনিবা তেওঁ মন্ত্ৰী হৈ গল, মন্ত্ৰী হৈ গলে তেওঁ সেইকেইদিন মন্ত্ৰী হৈ থকা কেইদিন সুখে শান্তিৰে থাকিলে, তাৰপাছত মন্ত্ৰী যোৱাৰ পাছত যেনিবা তেওঁৰ কাম নাই, তেতিয়াহ'লে তেওঁ কোনো নোপোচে। সেইদৰে যিকোনো পদ বিলাক এটা নিৰ্দিষ্ট সময়তহে থাকে, পাছত তেওঁ আকৌ দুখৰ দিন আহি পৰে। আপুনি যদি এখন ওখ বিচনাত শুৱে, ওখ বিচনাত শুলে আপুনি তললৈ পৰিলে বেছি দুখ পাব। যিমান চাপৰ বিচনাত মাটিতে শুব আপুনি তললৈ পৰা ভয় নাথাকে। সেইকাৰণে সৰল প্ৰাণৰ লোকসকলে উচ্চ আসন নিবিচাৰে, কাৰণ উচ্চ আসনলৈ গলে এদিন পৰাৰ ভয় আছে। মানুহে সকলোৱে তেনেকৈ একেটা পদত কোনো থাকিব পৰা নাই। ইন্দ্ৰৰো পতন আছে, ব্ৰহ্মাৰো পতন আছে, সমস্তৰে পতন আছে। সেইকাৰণে সেইবিলাক মহালাভত ধৰা নাই। মহালাভটো ইয়াত আমাৰ মহাপুৰুষ মাধৱদেৱে কৈছে হৰি নামৰ বাহিৰে আমাৰ মহালাভ নাই। যদি আপুনি ঈশ্বৰৰ নাম শুনিবলৈ পাইছে, কৰবাত ওলাই গৈছিলে, কোনোবাই যদি আপোনাৰ কৃষ্ণ বা বাঢ়িলে সেইদৰে কলে জানিলে আপোনাৰ লাভ হৈছে, কাৰণ আপুনি কৃষ্ণৰ নামটো কাণেদি সোমাল। আকৌ কৰবালৈ গলে চাৰিজন লোক পাই যদি আপোনাক তেনেকৈ হৰি কথা স্মৰণ কৰালে, তেতিয়াহ'লে সেইটো মহালাভ বুলি ভাবিব। দিনটোত যদি আপুনি সাধু সংগ এজনো পোৱা নাই, তেতিয়াহ'লে দিনটো আপোনাৰ লোকচান বুলি ভাবিব লাগিব, কাৰণ সাধু সংগতহে সাধু কথা ওলাব। গতিকে সেই দৃষ্টিভংগীটো আমাক লবলৈ কৈছে। যত জীৱ ৰাশি ফুৰে কুশলক চাই, আপোনাৰ মংগলৰ কাৰণে, কল্যাণৰ কাৰণে, লাভৰ কাৰণে যিমানবোৰ আমি ঘূৰা পকা কৰি ফুৰিছো, আমি নিজৰ কৰ্ম ক্ষেত্ৰত আগবাঢ়িব খুজিছো,
মনত ৰাখিব, যদি এই ক্ষেত্ৰত আপুনি যেতিয়ালৈকে হৰিনাম লাভ নহয়, হৰিনাম যদি আপুনি কাৰোবাৰ পৰা নাপায়, হৰি কথা শুনিবলৈ নাপায়, তেতিয়াহ'লে আপোনাৰ মহালাভ হোৱা নাই। হৰিনাম ললে আপোনাৰ মহালাভ হ'ব। ইয়াৰ মহাপুৰুষ মাধৱদেৱে আমাক মানে মনৰ ভিতৰত সোমাই দিব কৈছে যে ঈশ্বৰৰ নামৰ প্ৰতি আমাৰ আগ্ৰহ হওক, যে আমাৰ ক'ৰবাত লোকচান হৈছে কেইটামান ডাঙৰ কথা নহয়, সেইটো তুমি আকৌ ঘটিব পাৰিবা, আকৌ আহি যাব পাৰে, কিন্তু ঈশ্বৰৰ নাম লবলৈ থাকি গলে, ঈশ্বৰৰ নাম স্মৰণ কৰিবলৈ থাকি গলে, সেইটোৱে তোমাৰ বহুত লোকচান কৰিব। হৰিগুণ গাৱন্তে কিঞ্চিতো নাহি দুখ, গুছে ভয় মিলয় পৰমানন্দ সুখ। এতিয়া আমি হৰি কীৰ্তন কৰো, কৰি থাকোতে আমাৰ ক'ত দুখ হব বাৰু? আমি যদি আমাৰতো আৰামত বহি, আসনত বহি আমি কৃষ্ণক নাম লৈছো, কৃষ্ণ ৰাম হৰি গোপাল গোবিন্দ, এইবিলাক ভগৱন্তৰ নাম লৈ থাকোতে আমাৰ ক'ত কষ্ট হল? আমাৰ এইটো কষ্টদায়ক কামেই নহয়। ইয়াৰ হাততো কাম নাই, অন্যতো কাম নাই, শৰীৰতো কষ্ট নাই, খালি মুখত আমি উচ্চাৰণ কৰিছো। কেতিয়াবা আমি যদি মুখখন কষ্ট পাওঁ, তেতিয়াহ'লে আমি মনৰ মাজতো আমি কীৰ্তন কৰিব পাৰো। তাকে এই হৰিগুণ গাৱন্তে কিঞ্চিতো নাই দেখোতো অকণমানো দুখ নাই, কষ্ট নাই, পৰিশ্ৰম নাই, কিন্তু সেই হৰিনাম ললে আপোনাৰ লাভ বহুত, লাভ বহুত, কষ্ট নাই, লাভ বহুত, গুছে ভয় মিলয় পৰমানন্দ সুখ। গুছে ভয় মিলয় পৰমানন্দ, পৰমানন্দ সুখ আপোনাৰ লাভ হব। ইয়াৰ পাছতে মহাপুৰুষ মাধৱদেৱে লিখিছে যে মুৰাৰী মুকুন্দ ৰাম, মুৰাৰী মুকুন্দ নাম, মুৰাৰী মুকুন্দ জয় ৰাম, এয়া সুমৰণে পাপক্ষয় মিলে মহা মহোদয়, দুখছয় গুছে সুখ ভয় হয় ৰাম। এতেকে সুমৰণে পাপক্ষয় মিলে মহা মহোদয়, দুখছয় গুছে সুখ। এতেকে সুখ ভয় আদি সমস্ত খিনি নাইকিয়া হৈ গুচি যায় ভগৱন্তৰ নাম সুমৰণ কৰিলে। সেইকাৰণে হৰিগুণ গাই থাকিলে দুখটোতো নায়েই, এতেকে আপোনাৰ পৰমানন্দ সুখ আপুনি লাভ কৰিব পাৰিব। এয়া মহাপুৰুষ মাধৱদেৱে সেইকাৰণে হৰিনামৰ প্ৰতি আমাক আগ্ৰহী হবৰ কাৰণে এয়া আমাক কৈছে, তোমাৰ ভয়ো নাইকিয়া হৈ যাব, শোকো নাইকিয়া হৈ যাব, দুখো নাইকিয়া হৈ যাব, তাৰ বদলি তুমি পাবা কি? পৰমানন্দ সুখ লাভ কৰিব। যিটো পৰমানন্দ সুখ তুমি পালে, যাক অত্যান্তিক সুখ বুলি কৈছে, যে হৰিক আশ্ৰয় নেৰিবা ভাই, ঐকান্তিক সুখ কেবেহে পায়, সেই সুখটো তুমি তেতিয়া লাভ কৰিব পাৰিবা। কৃষ্ণ। যাওকচোন বা। কৃষ্ণ মাধৱ। হৰি কীৰ্তনত যাৰ মিলিল সন্তোষ, সৰ্বভূষ ভাগি হুৱে হৰি কলি দুখ, লৈও হৰি নাম ভাই, তেজিয়া আলাস মিলিবে মংগল গু, শিবে কভ পাশ, মিলিবে মংগল গুচি বেকভ পাশ। কৃষ্ণ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হৰি কীৰ্তনত যাৰ মিলিল সন্তোষ। আমি সাধাৰণতে সন্তোষ সহজে নহওঁ, কিবা এটা পাইছো যদিও আকৌ মনটো বাঢ়ি বাঢ়ি গৈ থাকে। কাৰণ সন্তোষ কেলে নহয় জানেনে? এই মানে ওৱান টু ওৱান ফল'ড বাই আনাডাৰ। যদি এটা আৱশ্যক আমি পূৰ্ণ হয়, তেতিয়া আন এটা আৱশ্যক আহি পৰে। এইদৰে জীৱনত মানুহ এজনে যদি প্ৰথমে কিবা এটা বোলে মই যেনে তেনে ল'ৰাটোৱে মূৰ সোমালেই মোৰ হৈ যাব, আৰু ঘৰখনত তাক ক'ৰবাত মূৰটো সোমালে হ'ল, লাগিলে চকীদাৰে হওক যি হওক। কিন্তু তাৰ পাছত সি আকৌ কিন্তু বিচাৰে মানুহজনে যে নহয়, সেইটোৱে নহয়, শিক্ষক হবলৈ পালে ভাল, ক'ৰবাত থাৰ্ড গ্ৰেডৰ চাকৰি পালে ভাল,
তাৰ পৰা গৈ 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 মনটো ওপৰলৈ গৈ থাকে। এতিয়া এইটো বস্তু হলে হব বুলি ভবাৰ পাছত মানুহে এটা আৱশ্যকৰ পাছত আন এটা আৱশ্যক মানুহৰ জীৱন ৰাতিকে মানুহ সেইকাৰণে সন্তোষ হব নোৱাৰে। সন্তোষ বোলে এইটো মোৰ একদম আৰু হৈ গ'ল আৰু পাই গ'লো নাই, এনেকুৱা বুলি কেতিয়াও মানুহ সন্তোষিত হব নোৱাৰে। সেইদৰে যিকোনো বস্তুৱেই গাড়ীয়ে লৈছে বা ঘৰেই বনাইছে, কাৰণ আপুনি ঘৰ এটা বনালে মনটো ভাল লাগিছিল, সন্তোষ হৈছিল কিছু কিছু কৰি, তাৰ পাছতে দেখিলে যে আপোনাৰ বন্ধু এজনে আপোনাকে ধুনীয়া ঘৰ বনাই দিলে, তাৰ ডেকৰেশ্যনে বেলেগ, তেতিয়া আপোনাৰ মনটো আকৌ সেমেকি গ'ল, সেইকাৰণে আপোনাৰ সন্তোষটো আকৌ নাইকিয়া হৈ গ'ল। সেইদৰে আমি কেতিয়াও সন্তোষ লভিব নোৱাৰো। কিন্তু মহাপুৰুষ মাধৱদেৱে কৈছে যে আমাৰ সন্তোষ আমি যদি লভিব পাৰো, আমি তেতিয়া হলে যে ঈশ্বৰৰ নামত যদি আমি সন্তোষ লভিব পাৰো, তেতিয়াহ'লে তেওঁৰ জীৱনটো সাৰ্থক হৈ পৰে। আমি সন্তোষিত হলে তেতিয়াহ'লে মনত কোনো দুখ বেদনা নাথাকে। এফাকি ঘোষাতটো আৰু মহাপুৰুষ মাধৱদেৱে কৈছে যে চৰ্ম নিমিত্ত পানৈ জুইৰ লগতো তুলনা কৰিছে। যেনেকৈ চামৰাৰ জোতাযোৰ পিন্ধিলে তেওঁ কোনো জেং জাবৰ একো কৰিব নোৱাৰে, এতে হৰি ভক্তিৰ ৰসত সন্তোষ মন যাহাৰ, হৰি ভক্তিৰ ৰসত যাৰ মনটো সন্তোষিত হৈছে, তেওঁ তেতিয়া আৰু কোনো ধৰণৰ দুখ বেদনা বেজাৰি থাকিব নোৱাৰে। এতিয়া আমাৰ ইয়াতো মহাপুৰুষ মাধৱদেৱে কৈছে যে হৰি কীৰ্তনত যাৰ মিলিল সন্তোষ, যে মই মানুহে আকৌ যাতে কিবা এটা পাইছে নহয়, আপোনাক যদি কোনোবাই খাবলৈ দিছে, আপোনাক ধৰক কোনোবাই কিবা এটা সন্মান যাচিছে, আপুনি আপোনাতকে আনে আশে পাশে থকা কেইটাই কিমান সন্মান পাইছে, সেইটো আপুনি মনলৈ তুলনামূলক ভাৱ এটা আহি পৰে। সেইটো ভাৱে আমাক কি কৰে, মনৰ যিটো আনন্দ বা সন্তোষত বাধাৰ সৃষ্টি কৰে। সেইকাৰণে আমি সন্তোষিত হোৱাৰ উপায়টো ইয়াত আমাক এটা দিছে যে হৰিনাম কীৰ্তন লৈ যে মই বোলে হৰিনামত সন্তোষিত হৈছো, পৰম আনন্দিত হৈছো, মোৰ ইয়াত কোনো নাই, আনে কি পাইছে কি নাই পোৱা তাক লৈ মোৰ চিন্তাৰ বিষয় নাই, মই কিন্তু পৰম আনন্দিত, কাৰণ মই হৰি কীৰ্তন লৈ পৰম আনন্দিত হৈছো, মোৰ পথ ভাল, মই উত্তম পথত আছো, লোকে কি কৰিছে কিমান আনন্দিত হৈছে কি হৈছে সেইটো মোৰ বিচাৰ্য বিষয় নহয়, মই কিন্তু নিজে সুখী, পৰম সুখ পাইছো, পৰম আনন্দ লাভ কৰিব পাৰিছো বুলি অনুভৱ কৰিব যি হৰি কীৰ্তনৰ যোগেদি কৰিছে, হৰি কীৰ্তন কৰি যি তাতে আপুনি সন্তোষিত হৈ থাকিব পাৰিছে, তেতিয়াহ'লে সৰ্বসুখ ভাগী হৈ হৰে কলি দুখ, তেওঁ সৰ্বসুখ ভাগী হৈ যিটো সন্তোষিত নহয়, আপোনাৰ সদায় আকাংক্ষা থাকি যাব, লোকৰ দেখিলেই আকৌ মনটো চঞ্চল হৈ যাব। মানে আমাৰ ডাঙৰ ঘটনাবোৰ এইখনেই কৰিছে, আপোনালোকে চাব যে বিয়া এখনলে আমাৰ এজন সাধুৱে এবাৰ এটা কথা কৈছিল যে আমি মানুহ বিলাকে যিমানেই আমি উৎসৱ পাৰ্বন বিলাকলৈ আমি যাওঁ, ডাঙৰ ডাঙৰ বিবাহ উৎসৱ বা ডাঙৰ ডাঙৰ কিবা উৎসৱ পাতিছে, সেইবিলাকলৈ আমাৰ গলে আমাৰ মন বিলাক কি হয় বিচলিত হৈ যায়। যে আমি নিজক তুলনা কৰো আনৰ লগত, আমাৰ আইসকল গলে নিজৰ কাপোৰযোৰ লগত আনে পিন্ধি অহা কাপোৰৰ তুলনা কৰিব, আনে পিন্ধি অহা নেকলেছৰ লগত নিজৰ নেকলেছৰ তুলনা কৰিব, নিজৰ যিটো মানে সেই তাৰ লগত আনৰ লগত তুলনা কৰি কেতিয়াবা তেওঁ অসন্তোষ হয়, বেজাৰ মন হৈ আহে আৰু ঘৰত তাকে প্ৰকাশ কৰে। ঠিক তেনেকৈ মানে সেইদৰে গলে মানুহৰ মন বিলাক পবিত্ৰ বা সন্তোষিত হৈ ঘৰলৈ ঘূৰি নাহে, মনত বেজাৰ বা দুখ লৈ আহে, তাৰ পৰা আহোঁতে যেন কিবা এটা তেওঁ কম আছে আনত থাকি, এইদৰে আছে। সেইকাৰণে এই মানুহ বিলাক বোলে সিমান উৎসৱ পাৰ্বন বিলাকলৈ যোৱাত থাকি যে যিমান পাৰে শ্মশান যাত্ৰা কৰিবলৈ, অৰ্থাৎ মানুহ ঢুকালে তেওঁৰ লগত যদি যায়, মানুহ যেতিয়া এজন মানুহ ঢুকাইছে সেই মানে মৈখানিলে তেওঁক লৈ গৈছে, তাত যদি আপুনি যায় তেতিয়া কিন্তু তাত আপোনাৰ সেই বিচাৰ্যটো নাহে, সেই বিচাৰ্য ভাৱটো নাথাকে, অৰ্থাৎ তেতিয়া আপুনি সংসাৰখন যে মিছা, এই যে সমাজৰ জীৱনটোৱে মিছা, সুখ ভোগ বিষয় বাসনা ধন টকা পইচা ঐশ্বৰ্য বিভূতিবোৰ মিছা, সেই ভাৱনাটোহে আপোনাৰ সেই সময়ত আপোনাৰ মনলৈ আহিব। আপোনাৰ কেতিয়াও ধন সম্পদৰ কথা নাহে, ঘৰত কিবা এটা কৰিব লাগিব ভাববোৰ নাহে। সেইকাৰণে শ্মশান যাত্ৰা কৰিলে মানুহ মানে যিমানেই দুৰ্দান্ত মানুহ নহওক, তেওঁ মনটো ক্ৰমান্বয়ে পবিত্ৰ হৈ আহে। আৰু যিমানে উৎসৱ পাৰ্বনলৈ গৈ থাকিব, যিমানেই সাধু মানুহ নহওক, তেওঁ সাধুৰ বৃত্তিটো কিছু কিছু কমি আহিব বুলি কৈছে। কথাটোত যুক্তি নথকা নহয়। সেইকাৰণে আমি সন্তোষিত হবলৈ হলে সৎসংগটো লব লাগিব আৰু হৰি কীৰ্তনত মন নিমজাই ৰাখিব পাৰিব, হৰি কীৰ্তনে মোৰ অতি প্ৰিয় বস্তু বুলি ভাবি লব লাগিব, তেতিয়া তেওঁ সৰ্বসুখ ভাগী হব পাৰিব আৰু কলিৰ দুখৰ পৰা তেওঁ পৰিত্ৰাণ পাব। কাৰণ কলিৰ দুখটো আছে, কলিকীতৰ দুখটোতো আছেই, আমাক কলিয়ে চানি ধৰি আছে,
কলিয়েতো কৈছেই সমস্ততে কলি বিৰাজমান হৈ আছে সোণতো কলি আছে আপোনাৰ বসতি নাৰীটো কলি আছে গৃহস্থৰ ঘৰৰ পঞ্চ সোণাও আছে বা এইবিলাক যিবিলাক মানে সীমা সীমা এইবিলাক সবতে কলি প্ৰৱেশ কৰি আছে আমি সেইবিলাকত যেতিয়া আমি মজি পৰিমগৈ পৰিলে তেতিয়া কলি আমাকো অপকাৰ কৰিব অপকাৰ নকৰাকে নাথাকে সেইকাৰণে সেই কলি দুখৰ পৰা ৰক্ষা পাবলৈ হলে কলি দুখৰ কলিকৃত দুখৰ পৰা আপোনাক নিজকে মানে অতৰাই ৰাখিবলৈ হলে সৰ্বসুখৰ ভাগিদাৰ হবলৈ হলে আপুনি হৰি কীৰ্তনত মন সন্তোষিত কৰি ৰাখিব লাগিব হৰি ভক্তি ৰসত মন সন্তোষিত কৰি ৰাখিলে যে আপোনাক যিবোৰ কলিকৃত দোষ সেই দোষবিলাকে আপোনাক একো ক্ৰিয়া কৰিব নোৱাৰে আৰু মনটো আপোনাৰ সৰ্বক্ষণতে সুখ অনুভৱ হৈ থাকিব পাৰিব লৈও হৰি নাম ভাই তেজিয়া লাখ মিলিবে মংগল গুচিবে হব পাহ আমাক কৈছে যে হৰিনাম সেই ভাইসকল সেই প্ৰিয় সখাসকল সেই সুহৃদসকল তোমালোকে আলাহ বাদ দি আমি সব কামেই অলপ পিছলৈ থৈ দিব বিচাৰ হ'ব দিয়াচোন পাছত কৰিম হ'ব দিয়াচোন পাছত কৰিম যে ঈশ্বৰৰ নামটো তুমি এবাৰ হ'ব বাৰু মই নাম ল'ম বাৰু গুৰু সেৱা কৰিম বাৰু এইদৰে আমি আলাহ কৰিবলৈ হাক দিছে যে তুমি যেতিয়াই মনত পৰিছে তেতিয়াই সেই কাৰ্য সম্পাদন কৰা লৈ হৰি নাম ভাই তেজিয়া লাখ মেলিবে মংগল গুচিবে ভৱপাশ মানে ভৱ জুৰি ভৱৰ যিটো বান্ধ খাই আছো সংসাৰ বন্ধ যিটো কয় আমি সেই সংসাৰ বন্ধটো আমাক খোল খাই যাব আমাক সংসাৰত বান্ধ খাই আছো মানে আমাৰ এইখন মায়া সংসাৰ তৈয়াৰ কৰি দিছে কাৰণ আমি এৰিব নোৱাৰা হলো নিজেই বান্ধ খাইছো লোকে আমাক বন্ধা নাই আমি নিজেই বান্ধ খালো সংসাৰত বিয়া বাৰু পাতিলো পতাৰ কাৰণে মানুহগৰাকী আকৌ এটা দায়বদ্ধতা আহিল তাৰপাছত ল'ৰা ছোৱালী হ'ল সেইবিলাকক আকৌ পঢ়ুৱা শুনা মানে বিভিন্ন ৰাস্তা আগবঢ়াই লৈ যোৱা এইবোৰ চিন্তা আহিল মাটি বাৰী কিনিলো ঘৰ দুৱাৰ ললো ৰং পেইণ্ট কৰা এই কামবোৰ আমাৰ কামবোৰ বাঢ়ি গৈ আছে গাড়ী এখন কিনিলে তাকো ঠিক ঠাককে ৰখা তাকো সময়ে ভাল কৰা এই যে কামবোৰ আমি নিজে তৈয়াৰ কৰা কামবিলাকতে আমি কেতিয়াবা সংসাৰ বান্ধত সোমাই পৰো আৰু নকৰিলে নপৰাত পৰি পাওঁ গতিকে সেইবোৰকে ভৱপাশ বুলি কৈছে সংসাৰ চক্ৰক আমাক বান্ধি ৰাখিছে আৰু সেইবিলাকতে মজি থাকোতে মনবোৰ সেইবিলাকত লাগি থাকক কাৰণে আমি সংসাৰ যাত্ৰা সামৰি পাৰ হৈ যাব নোৱাৰো কাৰণ সংসাৰলৈকো ঘূৰি আহিবলগীয়া হয় কাৰণ আমাৰ এইবিলাক কৰ্মৰ ফল আছে কাৰণ পুণ্যৰ ফল বলক বা পাপৰ ফল এইবিলাক আমি যদি ইয়াত সঞ্চিত হৈ থাকে তেতিয়াহ'লে সেইখিনি ভোগ কৰিবলৈ আকৌ সংসাৰলৈ আমি ঘূৰি আহিব লাগিব অৰ্থাৎ ভৱপাশ আমাৰ ফল নাখায় ভৱপাশ ফল খাবলৈ হলে এইবিলাকৰ পৰা বান্ধৰ পৰা আমি আঁতৰি থাকিব লাগিব ঈশ্বৰৰ নামেহে সেইখিনি নাইকিয়া কৰিব পাৰিব আমাৰ কাৰণ আপুনি যেতিয়ালৈকে বান্ধ খাই থাকিব কোনোবা তাক যদি কোনোবাই বান্ধে যদি তেওঁক হেৰি কৰি ৰাখিব তেতিয়াহ'লে তেওঁ আৰু এই শান্তি বা সুখ পাব নোৱাৰে কৃষ্ণ 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 বাপ যাওকচোন কৃষ্ণ কৃষ্ণ মাধৱ যিটো জানে ফুৰে সদা হৰি গুণ গায়া হৰিৰ কৃপাত যিটো সুখেতৰে মায়া ৰাম নাম লয়ো ভাই আলাস নকৰ নিকট চাপি আছে যমৰ কিংকৰ নিকট চাপি আছে যমৰ কিংকৰ কৃষ্ণ মাধৱ কৃষ্ণ 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 ইয়াত কৈছে যে যিটোজনে ফুৰে সদা হৰি গুণ গায়া হৰিৰ কৃপাত সিটো সুখেতৰে মায়া মানে যিজনে সদায় হৰি গুণ গায়
নিৰন্তৰভাৱে সদায় হৰি গুণগান গাই থাকে, হৰি নাম লৈ থাকে, হৰি কীৰ্তন কৰি থাকে, তেওঁ হৰিৰ কৃপা মিলিব। হৰি নাম ললে হৰিৰ কৃপা কৰিব। হৰিৰ কৃপা মিলিলে কি হব, তেতিয়াহলে হৰিৰ কৃপা হলে আৰু মায়াই আপোনাক কোনো ক্ষেত্ৰতে বাধা দিব নোৱাৰে, তেওঁ মায়াত তৰিব পাৰিব। সিটো সুখে তৰে মায়া। গতিকে আমাৰ বাধা কেইটা ইয়াত আটাইকেইটা কৈ আছে যে মায়াৰ বাধা কেনেকে আঁতৰাব পাৰি, কালৰ বাধা কেনেকে হ'ব পাৰি, ভগৱান কেনেকে খুলি যাব পাৰি, এই কথাবিলাকে ইয়াত কৈ আছে। কলিৰ পৰা কেনেকৈ আমি কলিৰ দুখৰ পৰা আমি কেনেকে ৰক্ষা পৰিম, তাৰ পাছত আমি ধৰকচোন কালৰ বান্ধৰ পৰা আমি কেনেকৈ খোল খাম, এই কথাবিলাকে ইয়াত গুৰুত্ব দি কৈ আছে। ইফালে আকৌ যমৰ দূতৰ কথা আছেই। গতিকে এইবিলাকে আমাক ভক্তি মাৰ্গত আগবঢ়াটো বাধা দিয়ে, জীৱন যাত্ৰাটো বাধা দিয়ে। গতিকে এইবিলাক সমস্যা দূৰীকৰণ কৰা একমাত্ৰ উপায়টো মহাপুৰুষ মাধৱদেৱে কৈছে যে তুমি নিৰন্তৰ হৰিনাম লোৱা। হৰিনাম লৈ থাকিলে তোমাক এইবিলাকে একো কৰিব নোৱাৰে। যিটোজনে ফুৰে সদা হৰি গুণ গায়া, হৰিৰ কৃপাত সেইটো সুখে তৰে মায়া। এতেকে মায়াৰ বাধা অতি সহজে তেওঁ তৰি যাব পাৰিব। উপায় দিছে যে মায়া তৰিবৰ কাৰণে মায়া তৰাৰ সুগম পথটো আমাক কৈছে, কিন্তু আমি সেইমতে কাম কৰিব লাগিব। আমাৰ উপায়টো দিছে যে ভগৱন্তৰ চৰণত একান্তে শৰণ গ্ৰহণ কৰি সাধু সংগত যদি ভগৱন্তৰ গুণ নাম লীলাজক চৰিত্ৰ সদায় শ্ৰৱণ কীৰ্তন কৰি সৎ ভাৱনাত মন মজি থাকে, তেতিয়াহলে তেওঁ অতি সুখেৰে এই মায়া তৰি যাব পাৰিব বুলি কৈছে। গতিকে মায়াতৰণৰ উপায়টো আমাক দিছে। মায়া তৰাৰ অতি সুখেৰে মায়া তৰিব তেওঁ পাৰিব। খালি হৰিগুণ নামত তেওঁ মনটো সদায় নিৰন্তৰ ভাৱে লগাই ৰাখিব পাৰিব। তাৰ পাছতে কৈছে ৰাম নাম লৈও ভাই আলাস নকৰ। আমাৰ আলাস বাদ দি আমাৰ আলস্য বাদ দি আমি ভগৱন্তৰ পৰম মংগল ৰাম নাম লৈ থাকিবৰ কাৰণে এয়া মাধৱ পুৰুষে আমাক আহ্বান জনাইছে। কাৰণ ৰাম নাম লৈ থাকিলে আমাৰ লাভটো কি হব, কাৰণ আমাৰ নিকট চাপি আছে যমৰ কিংকৰ। যমৰ দূতবোৰ বহুত আছে, চাৰিওফালে যমৰ দূত হেনো পিনা পিন্ধি ঘূৰি ফুৰে। যমৰ দূত যম ৰজা ধৰ্মৰাজ বুলি কোৱা হয়। মানুহে পাপ কৰ্মত জড়িত হলে, বেয়া কৰ্ম কৰিলে, অমানৱীয় কাম কৰিলে, সেই সকলক হেনো যম ৰজাই নি শাস্তি দিয়ে। সেইকাৰণে যমৰ কিংকৰ, যমৰ দূতবোৰ চাৰিওফালে ভ্ৰমণ কৰি থাকে। এতিয়া সেইকাৰণে ইয়াত কৈছে যে তুমি ৰাম নাম লৈ পেলাই এলাহ বাদ দি ৰাম নাম লোৱা, নহলে আমাৰ নিকট চাপি আমাৰ ওচৰত আহি যমৰ দূত বিলাক ৰৈ আছে। তেওঁলোকে যদি তুমি ঈশ্বৰৰ নাম নাই লোৱা বুলি জানে, তেতিয়াহলে তোমাক আগলে যমৰ ওচৰলৈ নি শাস্তি প্ৰদান কৰিব। এই বুলি আমাৰ মহাপুৰুষ মাধৱদেৱে যমৰ ভয়ো এয়া খুৱাইছে। কৃষ্ণ যাওকচোন। কৃষ্ণ মাধৱ। কৃষ্ণ কথা গাৱে শুনে, যিটো শ্ৰদ্ধা কৰি অল্প কালে হিয়াত প্ৰবেশ হৰি অপাৰ আনন্দৰ ৰাম কৃষ্ণ বাণী, ৰাম কৃষ্ণ নাম মুখে নচাৰিবা জানি, ৰাম কৃষ্ণ নাম মুখে নচাৰিবা জানি। কৃষ্ণ 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 কৃষ্ণ। ইয়াত কৃষ্ণ কথা গাৱে শুনে, যিটো শ্ৰদ্ধা কৰি অল্পকালে হিয়াত প্ৰৱেশ হৰি। যিজনে পৰম শ্ৰদ্ধা কৰি কৃষ্ণৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰে, সাধাৰণ অৰ্থত অল্প কালৰ ভিতৰতে সেই ব্যক্তিজনৰ, সেই ভকতজনৰ হীৰাত হৰি হেনো
প্ৰৱেশ কৰে, হৰি তেওঁৰ হৃদয়ত প্ৰৱেশ কৰে, প্ৰৱেশ খণ্ড হৰি হৃদয়ত প্ৰৱেশ কৰে, হিয়াত মানে হৃদয়ত, অল্পকালে হিয়াত প্ৰৱেশ খণ্ড হৰি। কৃষ্ণ কথা গাৱে শুনে যিটো শ্ৰদ্ধা কৰি, কৃষ্ণ কথা তেওঁ গায়ো, নিৰন্তৰভাৱে কৃষ্ণ কথা তেওঁ গাই থাকে, ৰাম নাম লৈ থাকে, ঈশ্বৰৰ নাম লৈ থাকে, আকৌ সুবিধা পালে অন্য সাধু সংগত গৈ পেলাই এই ভগৱন্তৰ গুণ নাম লীলা যগ চৰিত্ৰ তেওঁ শ্ৰৱণ কৰে, শুনে। তাতে এটা শব্দ লগাই দিছে শ্ৰদ্ধা কৰি। আপুনি গোৱা আৰু শুনাৰ লগত শ্ৰদ্ধা শব্দটো জড়িত আছে। আপুনি শ্ৰদ্ধাৰ নাথাকিলে আপুনি কোনো কামতে আপুনি কৃতকাৰ্য হ'ব নোৱাৰে। আদ্যৌ শ্ৰদ্ধা তথা সাধুসংগত ভজন ক্ৰিয়া এটা শ্লোকত লিখিছে, আদ্যৌ শ্ৰদ্ধা, প্ৰথমতে আপোনাৰ শ্ৰদ্ধাটো থাকিবই লাগিব। শ্ৰদ্ধাৱান লগতে জ্ঞানম, শ্ৰদ্ধাৱান হলে জ্ঞান, প্ৰথম শ্ৰদ্ধাটো লাগিবই। আৰু তথা সাধুসংগত ভজন ক্ৰিয়া, গতিকে প্ৰথমতে আপুনি শ্ৰদ্ধা নিজৰ থাকিব লাগিব, তেতিয়া শ্ৰদ্ধা থাকিলেহে আপুনি সাধু সংগ লাভ কৰি শৰণ গ্ৰহণ কৰিব। সেইকাৰণে আমাৰ লোকসকলক কৈছে হৰি কথা কৃষ্ণ কথা কীৰ্তন কৰাই বা শ্ৰৱণ কৰাই কৰোঁতে শ্ৰদ্ধাপূৰ্বক শুনিব লাগিব, একান্ত ভাৱে সুদৃঢ় বিশ্বাসে, কায়মনোবাক্যে কৰাটোকে শ্ৰদ্ধা বুলি কয়। তাত মানে তাত আৰু তালে মনটোও গৈছে, কায়টো আছেই, বাক্যও তাতে জড়িত হৈ আছে, মনো তাতে আছে, চিত্তও তাতে প্ৰৱেশ হৈ আছে, সেইটোৱে শ্ৰদ্ধা। গতিকে শ্ৰদ্ধাপূৰ্বক ভগৱন্তৰ গুণ নাম লীলা যগ চৰিত্ৰ যিজনে কীৰ্তন কৰিছে, শুনিছে, তেওঁ হেনো অতি সহজতে, অতি অল্প কালত, কম সময়ৰ ভিতৰতে প্ৰভু ভগৱন্তই আহি তেওঁৰ হৃদয়ত প্ৰৱেশ কৰিব। এয়া আমাৰ মহাপুৰুষ মাধৱদেৱে কৈছে যে ঈশ্বৰক বিচাৰি তুমি দূৰলৈ যাব নালাগে, ঈশ্বৰ নিজে আহি তোমাৰ হৃদয়ত প্ৰৱেশ কৰিবহি, মাত্ৰ তুমি তেওঁৰ প্ৰভু ভগৱন্তৰ পৰম মংগল নাম তুমি ভালকৈ শ্ৰদ্ধাপূৰ্বক কীৰ্তন কৰা, গাই থাকা, আৰু শ্ৰদ্ধাপূৰ্বক আনে গাইছে যদি তুমি শুনিবলৈ চেষ্টা কৰা, তেতিয়া তেওঁ নিজে নিজে আহি তোমাৰ হৃদয়ত প্ৰভু ভগৱন্ত প্ৰৱেশ কৰিবহি। আৰু কৈছে যে অপাৰ আনন্দ ৰস ৰামকৃষ্ণ বাণী, ৰামকৃষ্ণ নাম মুখে নেচাৰিবা জানি। ৰামকৃষ্ণ বাণী মানে ৰামকৃষ্ণ নাম অপাৰ আনন্দৰ ৰসযুক্ত তত্ত্ব বস্তু। ইয়াৰ অপাৰ মানে কোনো সীমাহীন আনন্দ পোৱা যায় ৰসযুক্ত বুলি। সেইকাৰণে ইয়াক এইটো কথা বুজি লৈ তুমি সদায় মুখত এইটো নেৰিবা। এইটো অৰ্থ কৈছে যে অপাৰ আনন্দ, আনন্দৰ সীমা আছে, থাকিব পাৰে, কিন্তু এইটো অপাৰ, কোনো সীমাহীন আনন্দ ৰস প্ৰদান কৰে ৰামকৃষ্ণ বাণীয়ে, ৰামকৃষ্ণৰ কথাবিলাকে, ৰামকৃষ্ণৰ নামে। কোনোবাই কৈছে সেইটো শুনিছে ৰামকৃষ্ণৰ নাম, আৰু আপুনি নিজে লৈছে সেইটো ৰামকৃষ্ণৰ নাম। সেই ৰামকৃষ্ণৰ নাম যদি নিৰন্তৰ শ্ৰদ্ধাপূৰ্বক লৈ থাকে, তেতিয়াহ'লে আপুনি অপাৰ আনন্দ ৰসৰ সোৱাদ পাব। আৰু ৰামকৃষ্ণ নামৰ মুখে নাচাৰিবা জানি, সেইকাৰণে কৈছে যে ৰামকৃষ্ণ নাম তুমি নাচাৰিবা, নেৰিবা। এই কথাটো তত্ত্বটো বুজি তুমি নিৰন্তৰভাৱে ঈশ্বৰৰ পৰম মংগল ৰামকৃষ্ণৰ নাম তুমি নিৰন্তৰ লৈ থাকা। ইয়া মহাপুৰুষ মাধৱদেৱে আমাক ৰামকৃষ্ণৰ নাম লবলৈ, নিৰন্তৰভাৱে লৈ থাকিবৰ কাৰণে, শ্ৰদ্ধাপূৰ্বক লৈ থাকিবৰ কাৰণে এয়া আহ্বান জনাইছে। কৃষ্ণ যাওকচোন। কৃষ্ণ জপ ৰাম নাম ভাই, ভাবক সকল, ৰাম নাম বিনে নাহি পৰম মংগল। ভাবিও ভাবক ভাই, ৰাম নাম সাৰ, নিগমে নপঢ়ে ৰাম নাম বিনে আৰ, নিগমে নপঢ়ে ৰাম
কৃষ্ণ 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 কৃষ্ণ। এয়া জপ ৰাম নাম ভাই ভাবক সকল, ৰাম নাম বিনে নাই পৰম মংগল। ভাবক শব্দৰ কথা আমাকে কৈছে। আমি যে কিবা নহয় কিবা এটা ভাবি থাকো, আমি এনেইতো থাকিব কেতিয়াও নোৱাৰো। শুই থাকোতো আমি ভাবো টোপনি নহালৈকে কিবা এটা ভাবিয়ে থাকো। কোনোবা ঈশ্বৰৰ কথা ভাবে তো ভাল কথা, সাংসাৰিক ভোগ বিলাকৰ কথা ভবাটো সেইটো আমাৰ সংসাৰত আমি মোহগ্ৰস্ত হৈ বন্দী হোৱাৰ কথা আহে। সেইকাৰণে ভাবুক হিচাপে আমাক কোৱা হৈছে। আমাৰ মানুহ বিলাককে ভাবুক বুলি কৈছে, কিবা এটা ভাবি থাকে কাৰণে। সেইকাৰণে আমাক ইয়াত মহাপুৰুষ মাধৱদেৱে কৈছে যে সেই ভাবকসকল, সেই ভাবি থকা ভাবকসকল, সেই ভাবুকৰ ভাইসকল, তোমালোকে সৰ্বদাই ৰাম নাম জপ কৰা। ৰাম নাম জপ কৰি থাকা, অন্য কথা নাভাবিবা। ৰাম নামক ভাবাও আৰু ৰাম নাম সৰ্বদাই তোমালোকে জপ কৰি থাকা। কাৰণ ৰাম নামৰ বাহিৰে, এই ৰাম নামৰ বাহিৰে সংসাৰত আৰু পৰম মংগলময় বস্তু আৰু একো নাই। ৰাম নামে পৰম মংগলময় বস্তু। আমি মংগলে কামনা কৰো, সদায় মংগলাচৰণ গাই মানে মংগল কামনা কৰে, প্ৰভুৰ কৃপা বিচাৰো আমি। কিন্তু কৈছে ৰাম নামতকৈ হেনো মংগলজনক বস্তু আৰু পৰম মংগল বস্তু একো নাই। সেইকাৰণে মহাপুৰুষ মাধৱে কৈছে, সেই ভাবুকসকল, সদায় ভাৱনাত মজি থকা ভাইসকল, আপোনালোকে মানে অন্য ভাৱনা বাদ দি ঈশ্বৰৰ ৰাম নাম জপ কৰিবলৈ লওক, নিৰন্তৰভাৱে জপ কৰক। আৰু এই ৰাম নামৰ বাহিৰে আমাৰ আৰু এই জীৱনত, এই সংসাৰত আৰু পৰম মংগল বস্তু একো নাই। তাৰ পাছতে কৈছে, ভাবিও ভাবক ভাই ৰাম নাম সাৰ, নিগমে নকৰে ৰাম নাম বিনে আৰ। আমাক আকৌ কৈছে যে সেই ভাবিও ভাবক ভাই ৰাম নাম সাৰ, নিগমে নকৰে ৰাম নাম বিনে আৰ। আকৌ কৈছে, সেই ভাবুক ভাইসকল, সদায় ৰাম নামত তোমালোকৰ ভাৱনাত মজি থাকা। এই ভাবুক ভাইসকল, তোমালোকে সদায় ৰাম নামক সাৰ তত্ব বস্তু, এই ৰাম নাম সাৰ তত্ব বস্তুতে সৰ্বক্ষণে তোমালোকে মজি থাকা। নিশ্চয় জানিবা, নিগম মানে বেদৰ কথা কৈছে যে, কাৰণ নিগম শাস্ত্ৰই একমাত্ৰ ৰাম নামৰ কথাহে কৈছে। ৰাম নামৰ বাহিৰে অন্য কথা আৰু একো কোৱা নাই। ৰাম নামকে সাৰ বুলি নিগমে কৈছে। গতিকে নিগম বুলি কলে আমি বেদক বুজাও। বেদৰ যেনেকে দুটা ভাগ, এটা হৈছে আগম, আনটো হল নিগম। প্ৰকৃততে বেদ নিগমহে, সকলো নিগমৰ কল্পতৰু বুলিহে আমাক শাস্ত্ৰত কৈছে। আৰু এই ভাগৱতক নিগমৰ লতা বুলিহে কৈছে। ঈশ্বৰৰ নাম নিগমৰ লতাৰ লগতহে তুলনা কৰিছে। এনেকে বেদ বস্তুটো, প্ৰকৃত বেদক নিগম তত্ত্ব বুলিহে জনা যায়। নিগম মানে সংসাৰৰ পৰা জীৱবিলাক কেনেকৈ ওলাই যাব। আমাৰ এটা কথা হৈছে, সংসাৰলৈ আমি আহিলো, জীৱবিলাকতো সংসাৰলৈ আহিল, গতিকে ভগৱন্তক স্তুতি কৰিলে, হে প্ৰভু তুমি আমাক সংসাৰলৈ দিলা, তোমাৰ এখন অংশ আমি যত জীৱ যাক, কিন্তু তোমাৰ মায়ে প্ৰভু বান্ধিলে আমাক। এনেকে মায়াৰ সাগৰত আমি বন্দী হৈ গলো। আমাৰ এই সংসাৰৰ পৰা আমি এই মায়াৰ বান্ধ খুলি কেনেকৈ তোমাৰ ওচৰলৈ যাব পাৰিম, তাৰ উপায় দিয়া। মায়াৰ বন্ধন সিন্ধু মানে শ্ৰৱণ কীৰ্তনে, জ্ঞানৰ অভ্যাসক প্ৰভু নেদেখি বিশেষ, শ্ৰৱণ কীৰ্তনে চিন্দে সংসাৰৰ ক্লেশ। তোমাৰ ভক্তৰ সংগ পায়া অনুপম, ধৰ্মৰ থকা মনুষ্য কৰে কীৰ্ণ সম। এতেকে ভগৱন্তৰ চৰণত এই জীৱবিলাকে ভজিছে, প্ৰভু মায়াৰ বান্ধত আমি সোমাই পৰিলো, আমাক এনেকুৱা এটা উপায় দিয়া যাতে মায়াৰ বান্ধ খুলি আমি তোমাৰ চৰণ সেৱা কৰি থাকিব পাৰো। সেই কাৰণে ইয়াত নিগম শাস্ত্ৰই উপায় কি দিলে, যে তোমালোকে ৰাম নাম ল'বা। নাম কবা, ৰাম নাম ললে তোমালোকে ৰাম নাম যদি নিৰন্তৰ লৈ থকা, তেতিয়া মায়াৰ বান্ধ খোল খাই তোমালোকে মোৰ ভৱ সংসাৰ ধৰি মোক লাভ কৰিব পাৰিবা। গতিকে সেইটোৱে হল সাৰ তত্ত্ব। সেইটোকে নিগমে সেইটোৱে কৈছে যে, সংসাৰৰ পৰা ওলাই যোৱা, সংসাৰ যাত্ৰা সামৰণি মাৰি প্ৰভুৰ চৰণলৈ জীৱবিলাক ঘূৰি যোৱাৰ একমাত্ৰ উপায়টো হৈছে ৰাম নাম স্মৰণ, ৰাম নাম জপ, ৰাম নাম শ্ৰৱণ কীৰ্তন কৰা। এইখিনি হৈছে মূল তত্ত্ব। সেইকাৰণে ইয়াত মানে এয়া মহাপুৰুষ মাধৱদেৱে আমাৰ ভাবুক সকলক বা সদায় ভাবি থকা লোকসকলক ভাই বুলি সম্বোধন কৰিছে, যে ৰাম নামতকে সাৰ তত্ত্ব বস্তু একো নাই। আৰু নিগম শাস্ত্ৰও এই ৰাম নামেই একমাত্ৰ সংসাৰ পৰা বা
মুখ্য লাভ কৰিব পৰা একমাত্ৰ তত্ত্ব বস্তু বুলি কৈছে। সেইকাৰণে তোমালোকে নিৰন্তৰভাৱে ৰাম নাম লৈ থকাৰ প্ৰয়াস কৰা। এয়া নিগমৰ সাৰ তত্ত্ব বুলি মাধৱদেৱে কৈছে। কৃষ্ণ। যাওকচোন। কৃষ্ণ। কৃষ্ণ পদ সেৱা সুখ পৰম দুৰ্লভ হৰি সেৱা বিনে আন সকলে সুলভ। কৃষ্ণ পাদ পদ্ম ভৈল যাহাৰ আশ্ৰয় তাহাৰে গোচয় নিশেষ দুখ ভয় তাহাৰে গোচয় নিশেষ দুখ ভয়। কৃষ্ণ। কৃষ্ণ 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 কৃষ্ণ। ইয়াত কৃষ্ণ পদ সেৱা সুখ পৰম দুৰ্লভ বুলি কৈছে। দুৰ্লভ মানে যিটো সহজে লাভ কৰিব পৰা নাযায় তাকে দুৰ্লভ বোলে। সঁচাকে, কাৰণ এই চাৰিওফালে বিষয় বাসনাৰ মাজত, সংসাৰৰ মায়া মহাৰ মাজত, ভোগ বিলাসৰ মাজত থকা লোকসকলে হৰি সেৱালে কাৰ মন পৰিব? হৰিহৰ কথা, কৃষ্ণ পদৰ সেৱাৰ কথা কোনেও চিন্তা কৰিব নোৱাৰে। চাৰিওফালে বিভিন্ন ধৰণৰ যিবিলাক মানে মায়ামোহ মানুহক মজি আছে, তিৰিবিৰাই আছে, সেইবিলাকৰ ফালে মন বিলাক বেছিকে যাব। আৰু এইটো নিয়মেই, স্বভাৱগত কথা। সেইকাৰণে এইবিলাকত সকলোকে সুলভ বুলি কৈছে। সকলো পাব আপুনি। সংসাৰত ধুনীয়া আপুনি পত্নী পাব, ভাল ল'ৰা ছোৱালীও কৰিব পাৰিব, অন্যান্য ঘৰ দুৱাৰ ভোগ বিলাক সমস্ত লাভ কৰিব পাৰিব, টকা পইচা থাকিলে সমস্ত ভোগ কৰিব পাৰিব। এইবিলাক মানে সুলভ। হৰি সেৱা ভৈলে, হৰি সেৱা বিনে আন সকলে সুলভ। কাৰণ হৰি সেৱাটোক দুৰ্লভ কৈছে আৰু বাকী বিলাক সুলভ। আমি এই সুলভ বিলাকত বেছিকে মজি আছো, সহজে পাইছো, সহজে লাভ কৰিছো। গতিকে সেইকাৰণে আমি তাক সেইবিলাকত মজি আছো। আৰু আমি মজি থকাটোৱেই উদ্দেশ্য, মায়াৰ উদ্দেশ্য। কাল মায়া জম কলি এইবিলাকৰ উদ্দেশ্য যদি আমি যিমান এইবিলাকত মজি থাকো, সিমান তেওঁলোকৰ যিটো উদ্দেশ্যটো সফল হব, যাতে আমি কৃষ্ণ সেৱাৰ ফালে নাযাওঁ। সেইকাৰণে কৃষ্ণ সেৱাটো আমাৰ কাৰণে দুৰ্লভ কৰি ৰাখিছে। এইবিলাক সহজলভ্য কৰিলে মানে বিচাৰিলেই পায়। সেইবিলাক সহজে বিচাৰিলে আপুনি সংসাৰত পাব, বন্ধু বান্ধৱ সমস্ত পাব, কিন্তু হৰি সেৱাৰ সংগ নাপায়। আপুনি চাব, কৰবাত কেইজনমান মানুহে মাত্ৰ ভগৱন্তৰ গুণ নাম জগত আছে, তাতে কোনোবাই আহি বহিলে, কিবা এটা দি সেৱা কৰিলে, বিচাৰিলে প্ৰভু মোক এবাৰ কিবা এটা কৰিব। আপুনি ভাগৱত পাঠতে চাব, ভাগৱত পাঠ কৰি আছে, তাৰে ৩-৪জন মান মানুহ বহি কৰি থাকে, বাকীবোৰ দলে বলে আহে, তেল দিয়ে, চাকি দিয়ে, বা কিবা এটা পইচা দি পেলাই প্ৰাৰ্থনা কৰি মনতে কিবা কামনা এটা কৰি সেৱা কৰি পেলাই গুচি যায়গৈ, কিবা এটা খাই। কিন্তু প্ৰকৃততে তাত খুব শ্ৰদ্ধাপূৰ্বক ভাৱে বহি থকা কেইজনমান লোকে থাকে, যিজনে একান্ত ভাৱে শুনিবলৈ আহিছে। গতিকে সেইখিনি কৃষ্ণপদৰ সেৱা। সেইকাৰণে কিমান হাজাৰ হাজাৰ মানুহ গোট খাই থাকে। তাত আপুনি দেখিব যে অন্যান্য কথাত মানুহ, যেনেকৈ কৰবাত যদি কোনোবা এজন ডাঙৰ আপোনাৰ গীতিকাৰ মতে যায়, তাত তেতিয়া বহুত মানুহ গোট খাই যায়। আৰু এনেকুৱাই আজিকালি হৈছে যে আপুনি দেখিব 10,000 20,000 মানুহ কৰবাত একেকোটা সময়গত হৈ যাব এজন ৰাজনীতিক নেতা আহিলে। তো ৰাজনৈতিক নেতাজনৰ কথা শুনিবলৈ হাজাৰ হাজাৰ মানুহ যায়। আপুনি হৰি কথা পাতিবৰ কাৰণে মানুহক মাতিও আনিব নোৱাৰে, মাইক লওক, ডাঙৰ চাউণ্ড বক্স দিয়ক, কোনো কাম নাই। সেইফালে শ্ৰদ্ধা মানুহ নুশুনে, কাৰণ এইবিলাকলৈ শ্ৰদ্ধা আনিবই নোৱাৰে। নোৱাৰাৰ কাৰণটো এই বাধা কেইটা আছে। মায়াই বাধা দিছে, মানুহৰ মায়া প্ৰৱেশ কৰি আছে হৃদয়ৰ ভিতৰত। কালে মানুহক ধৰকি আছে, কালৰ প্ৰভাৱত মানুহ মানে মজি আছে, কালৰ পাশত বন্দী হৈ আছে। সেইদৰে কলিয়ে সদায় সেই হৰিভক্তি সাধনৰ পথলৈ যাবলৈ সুবিধা নিদিয়ে।
আৰু যমৰটোতো কথা আছে। এতেকে যম, কাল, মায়া, কলি এইবিলাকে মানুহক এই সৎ পথলৈ যাবলৈ বাধা দিয়ে। সেইকাৰণে হৰি সেৱাটো দুৰ্লভ বুলি কৈছে। কৃষ্ণ পদ সেৱা সুখ পৰম দুৰ্লভ, টান পাবলৈ। কাৰণ তেনেকুৱা লোক নাপায়। আপুনি এটা অফিচত যদি চাকৰি কৰে, তাত আপোনাৰ লগৰ কৃষ্ণ বোলা মানুহ লগ নাপাবও পাৰে। এইটো দুৰ্লভ কথা। কাৰণ এইটো যুগত, বৰ্তমান যুগত হৰিভক্তি সাধনৰ কাৰণে মানুহ বৰ আগ্ৰহী নহয়। একো কাম নাই বুলি ভাবে। বস্তুবাদী জগতত মানুহৰ মায়ামোহত মজি থাকি তেওঁলোকে ঈশ্বৰৰ সেৱাটো যে কিবা এটা কাম, সেইটো বুলি নাভাবে। কিন্তু এইবিলাকত ভোগ বিলাসত মজি থাকিলে মানুহে নিজকে বৰ প্ৰকৃত মানুহ বুলি ভাবে, যে আমিহে যেন প্ৰকৃত মানুহ, এনেকুৱা ভাবে। সেইকাৰণে কৈছে যে হৰি সেৱাৰ বাহিৰে বাকীবিলাক সুলভ, হৰি সেৱাটোহে দুৰ্লভ। আৰু আমাৰ মানে সেইকাৰণে হৰি সেৱা দুৰ্লভ। হৰি সেৱাৰ প্ৰতি আমি যত্নৱান হব লাগে। তেতিয়া আমি যত্ন নকৰিলে আমিনো হৰি সেৱাৰ সুবিধাটো ক'ত পাম? নিজৰ শ্ৰদ্ধা থাকিব লাগিব, আগ্ৰহ থাকিব লাগিব, তেতিয়াহলে আপুনি তেন্তে হৰি ভকতৰ সংলাপ কৰিবলৈ সুবিধাটো পাব। সেইকাৰণে নিজৰ শ্ৰদ্ধা, নিজৰ ইচ্ছা, এইখিনি আমাক লাগিব। কৃষ্ণ পাদ পদ্মভৈল যাহাৰ আশ্ৰয়, মানে যাহাৰ মানে যিজনৰ কৃষ্ণ পাদ পদ্মক আশ্ৰয় কৰি লৈছে, যাহাৰ ভৈল আশ্ৰয়, তাহাৰ গোচৰ নিশেষ দুখ হব। নিশেষ মানে শেষ হৈ যায়, একো নাথাকে। মানে দুখ ভয় অলপ অলপ কাৰোবাৰ থাকিব পাৰে ঈশ্বৰৰ নাম ললেও, কিন্তু ভগৱন্তৰ চৰণক যিজনে একদম আশ্ৰয় হিচাপে গ্ৰহণ কৰিছে, তেওঁৰ দুখ ভয় নিশেষ হৈ যায়। দুখ আৰু ভয় তেওঁৰ মুঠেই থাকিব নোৱাৰে। তাহাৰ গোচৰ নিশেষ দুখ ভয়, দুখ ভয় সমস্ত খিনি নাইকিয়া হৈ যায়। যিজনে কৃষ্ণ পাদ পদ্মৰ আশ্ৰয় গ্ৰহণ কৰিলে, অৰ্থাৎ আশ্ৰয় গ্ৰহণ কৰা মানে কি? শৰণাগত হোৱা। তেওঁ একান্ত শৰণ ললে, কাইবাক্য মানে তেওঁ শৰণ ললে। শৰণ লোৱাৰ পাছত তেওঁৰ সকলো ধৰণৰ দুখ ভয় এইবিলাক অন্ত হৈ যাব, নাথাকে আৰু। সেইটো ইয়াত মানে মহাপুৰুষ মাধৱদেৱে কৈছে। কাৰণ আমি আমাৰ একমাত্ৰ আপোনালোকে হেৰিয়াত মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, কৃষ্ণ এক দেৱ দুখ হাৰি, কাল মায়াদিৰ অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাই নাই আৰ, সৃষ্টি স্থিতি অন্তকাৰী দেৱ, তান্ত বিনা আন নাহি কেৱ, জানিবা বিষ্ণুকে সমস্ত জগতে সাৰ। এটাকে একমাত্ৰ দুখ হৰণ কৰোতা ভগৱন্ত কৃষ্ণ। এটাকে ভগৱন্ত কৃষ্ণৰ চৰণত যদি, কৃষ্ণ পাদ পদ্মত যদি আমি সমস্ত কায় বাক্য মানে যি শৰণ গ্ৰহণ কৰিছো, আশ্ৰয় লৈছো শুদ্ধ ভাৱে, তেতিয়াহলে আপোনাৰ আৰু মানে কোনো ধৰণৰ দুখ ভয় বেদনা শংকা সেইবিলাক আৰু থাকিব নোৱাৰে। কাৰণ কৃষ্ণ হল সমস্ত সুখৰ আধাৰ। কৃষ্ণ পাদ পদ্ম হল, আপোনালোকে জানে সেই কৃষ্ণটো যে পাদ পদ্ম, ব্যঞ্জনৰ ভিতৰে মৰ মন, ৰাজহংস পক্ষী থাকক প্ৰভু সৰ্বথা, প্ৰাণ প্ৰয়াণৰ সময়ত কফ বাত পিত আদি যত, কণ্ঠ নিৰ্ধনে স্মৰ্ক তোমাৰ কথা। এটা কৃষ্ণ পাদ পদ্মত যদি আমাৰ একেবাৰে আশ্ৰয় লৈ মনটো যদি তাতে মজি থাকে, তেতিয়াহলে আপোনাক আৰু বিপদত আপুনি পৰিবলৈ ভগৱন্তই নিদিয়ে। ভগৱন্তই আপোনাক আশ্ৰয় দিলে ৰক্ষা কৰিবই। যেনেকুৱাই কাল মায়া যম কলি এইবিলাকে একো কৰিব নোৱাৰে। সেইকাৰণে তেওঁৰ নিশেষ হৈ যায় বুলি কৈছে দুখ ভয় বিলাক। কৃষ্ণ